আৰু এতিয়া নোৱাৰো, তুমি অবিহনে মই নোৱাৰো থাকিব। মই তোমাক বহুত এতিয়া ভাল তুমি পাওঁ তেনেকে তোমাক, তুমি বহুত ভাল পাওঁ। হ'ব, তুমি মোক ব্লেকমেইল কৰিব নালাগে, গম পাইছা? মই তুমি ভাল এইবোৰ পাওঁ ব্লেকমেইল তোমাক, কৰিছা বহুত বুলি ভাল জানিছো। পাওঁ তোমাক, বহুত ভাল পাওঁ। তুমি মই থাকিব নোৱাৰো, মোক এৰি থৈ নাযাবা জানো। চাকৰি কৰিম ন, মই চাকৰি কৰিম। অকমান সময় দিয়া। হ'ব হ'ব, ইমানেই হ'ব, যথেষ্ট কৰিছা তুমি। ব্লেকমেইল বহুত কৰিছা তুমি, বহুত অভিনয় কৰিব জানা। মই ইমান কলো যে ঘৰত কোৱা নকলা। তাৰপিছতে এতিয়া তুমি মোক এইখিনি কৰিছা। মোৰ ৰিং চেৰিমনী ডেট ফিক্স কৰাৰ পিছত তুমি এইবোৰ অভিনয় কিয় কৰিছা? ময়ো চাই লম তোক কোনে। হেল্ল' হেল্ল', ধুনু, তুমি ফোনটো কেলে ৰিচিভ নকৰা মোক? কিয় ফোন তোমাক কেইবাৰ ফোন কৰিলো বাৰু? কিয় ফোন কৰি আছা? ফোন কৰি আছা মানে তুমি, তোমাক খবৰ এটা পোৱা নাই। ৰাতিপুৱাৰ পৰা মনটো ভাল লাগি থকা নাই, তুমি কেলে এনেকুৱা কৰি আছা? কি হ'ল তোমাৰ? মই ফোন কৰিবলৈ মানা কৰিছিলো নাই? তুমি মানা কৰিলে মই নিজৰ ভাল পোৱা খিনি মই কেনেকে মই আঁতৰি থাকিম কোৱাচোন তুমি? তুমি পাৰিব লাগিব, সেইটো চেষ্টা কৰিব লাগিব। নোৱাৰো মই তোমাক বহুত ভাল পাওঁ। তুমি কেলে এনেকুৱা কৰি আছা? তোমাক কি হৈছে? তোমাক কি চেঞ্জ হৈছে? তুমি কোৱাচোন মোক খোলাকে কোৱা। মই বুজি পাওঁ ন তোমাক, মই বুজি পাওঁ। কোৱা তুমি কি হৈছে? সেইটো কথা নহয় নহয়, মই তোমাক একেটা কথাকে কিমান বুজাই থাকিম। মই তোমাক কৈছো যে ঘৰত মানি নলয়। ঘৰত মানি নলয় বুজাম ন, মই চাকৰি কৰিম নহয়। তুমি অকমান মোক সময় দিয়া। মই চাকৰি এপ্লাই কৰি আছো, মোৰ হ'ব ন চাকৰি। কেতিয়া হ'ব? তোমাক ইমান দিনৰ পৰা কৈ আছো তুমি চেষ্টা কৰা, কিন্তু কি হ'লগে? এতিয়া সেইটো 4th গ্ৰেডত চাকৰি কৰা ল'ৰাটো আহিলে কাৰণে ঘৰৰ পৰা মাহঁতি চবে, মামাহঁতি খুৰাহঁতি চবে তালৈকে দিম বুলি কৈছে। চৰকাৰী চাকৰি মোৰ নহ'লে মই বিজনেছ কৰিম ন। মই বিজনেছ কৰি ধুনীয়াকে চলিব পাৰিম নহয়। মই তোমালোকৰ ঘৰৰ মানুহক কমগে। তুমিয়ে যদি এনেকুৱা কৰা, তুমিয়ে যদি মোৰ পৰা আঁতৰি যোৱা, এতিয়া মই তোমালোকৰ ঘৰৰ মানুহক কি সাহসত কথা পাতিম তুমি কোৱাচোন বাৰু? ঘৰৰ মানুহখিনি আকৌ মানি নলয় নহয়। মই কি বেয়া কি সেইটো কোৱাচোন তুমি? মোৰ মাত্ৰ চাকৰি এটা নাই। এতিয়া 4th গ্ৰেডৰ চাকৰিটোৱে চব নেকি? মুঠতে চৰকাৰী চাকৰি থকাটো কাৰণে মোক একদম ঘৰৰ পৰা দি দিবলৈ লৈছে। আৰু তোমাক ইমান দিনৰ পৰা কলো, তুমি কোনো গুৰুত্বই নিদিলা। গুৰুত্ব নিদিয়াৰ কাৰণে তুমি নুবুজা। চোৱা, চাকৰি এটা পাওঁ বুলি ক'লে পাই নাযায় নহয়। চাকৰি এটা গম পাইছা নাই তুমি? সেইটো তোমাক কথা নহয় নহয়, সেইটো কথা নহয়। মই আগতেই কৈছিলো, আজি 6 মাহৰ আগত মই যেতিয়া কৈছিলো তোমাক যে মোক তুমি পলুৱাই নিয়া, তেতিয়া তুমি মোক নিনিলা। কেলে নিনিছিলা? মই তোমাক কৈছিলো মোৰ চাকৰি এটা হৈ লওক বোলো, মই তোমাক ধুনীয়াকে খুৱাব পিন্ধাব পাৰিব লাগিব ন। তেতিয়া মোক লৈ যাব লাগিছিলে আকৌ। এতিয়া মই ঘৰৰ মানুহখিনিক হেৰি কৰিব নোৱাৰো নহয়। ঘৰৰ মানুহখিনি কথা নুশুনাকে থাকিব নোৱাৰো নহয়। এতিয়া মানে তুমি কি ঘৰৰ কথা শুনিবা নে কি? আমাৰ ভাল পোৱা বিলাক কি হ'ল? মই সেইবিলাক নাজানো। মুঠতে ঘৰৰ মানুহখিনিক তুমি ইমান দিনে তুমি ঘৰৰ মানুহখিনিক মনাব নোৱাৰিলা। ইমান কৈ আছিলো ঘৰত কোৱা। ঘৰত কিয় এবাৰ নকৈছিলা? মই ভাবিছো যে চাকৰি এটা কৰো, চাকৰি এটা কৰি পেলাই তোমালোকৰ ঘৰৰ মানুহৰ একেবাৰে কথা পাতি মিলিম ধুনীয়াকে। আমাৰ ঘৰৰ মানুহ লৈ যাম। ইমান একদম সেই ফোনত কথা পাতি থাকিবা, ঘৰত হলে কথাটো কব নোৱাৰা। ভাবিছিলো ন, ভাবিয়েতো আছো, এতিয়াতো ভাবিয়ে আছো। এইটো কিনো তুমি লৰালৰি হৈছে? ভাবিয়ে থাকা। ঘৰত ভাবি থাকিলে হব। মোৰ একো আবেগ অনুভূতি নাই যে। মোৰ একো আবেগ অনুভূতি নাই। তুমি ভাবি থাকিলেই হব। মোক ঘৰৰ পৰা বিয়া দি দিয়ক দিলে। সেইকাৰণে নিদিয়ে মই মানে কথাটো অকমান বুজি পাব লাগে। ঘৰত এজনী ছোৱালী বয়স হৈ যোৱাৰ পিছত ৰখাই নথয় নহয়। তোমাক মই বুজাই আছো যে চোৱা, মই চাকৰি এটা কৰি পেলাই একেবাৰে কমকে, কিন্তু এতিয়া 4th গ্ৰেডৰ চাকৰি চব নেকি? মই তাতকে যদি ওপৰ চাকৰি পাই যাওঁ তেতিয়া? সেইটো কথা নহয় নহয়। মুঠতে ঘৰৰ পৰা বিয়া দি দিব বিচাৰিছে, মই কৰিম কি এতিয়া? সেইকাৰণে মই বিয়া হৈ যাওঁ। আৰু মোৰ বিয়া নহয় নহয়, ঠিক ৰবা হ'ল। ৰবা ৰবা, ঠিক আছে ঠিক আছে। এতিয়া তোমাৰ সিদ্ধান্তটো কি? তোমাৰ এতিয়া ঘৰৰ কথা শুনিবা নে আমাৰ ভাল পোৱাটো চাবা তুমি? মুঠতে মোক ঘৰৰ পৰা যিটোকে কয় সেইটোৱে। মই আৰু একো নোৱাৰো আৰু। মই তোমাক কলো তেতিয়াহ'লে যে তুমি ভাল পোৱাটো ঘৰত তুমি ঘৰৰ কথা কেলে নাভাবিলা? মই তোমাক ঘৰত কবলৈ কৈছিলো নে নাই কোৱা? মইতো তোমাক ঘৰত কবলৈ কৈছিলো ন, ঘৰত কোৱা। তুমি মোক যেতিয়া প্ৰথম ভাল পাইছিলা, তেতিয়া কি তুমি মোৰ চাকৰি চাই ভাল পাইছিলা নেকি? এতিয়া যে তুমি ইমান পতককে যে সলনি হৈ গলা, এতিয়া তোমাক চাকৰিটো লাগে নে মোৰ ভাল পোৱা খিনি লাগে? তুমিনো মোৰ চাকৰি চাই ভাল পোৱা নাছিলা। এতিয়া তুমি মোক ভাল পাই থাকোতে মই বেকাৰ আছো, এতিয়াও বেকাৰ আছো ন। তুমি এতিয়া চাডেনলি ইমান পতককে তুমি চেঞ্জ হৈ দিলে কেনেকে হ'ব? সেইটো কথা নহয় ন। মই তোমাক কৈছিলো যে তুমি ঘৰত কোৱা। ঘৰত কিয় নকলা? কিয় নকলা? এতিয়া যে তুমি ইমান ডাঙৰ ডাঙৰ মাত মাতিছা যে মোক তেনেকে কথা শুনাইছা, মই তুমি ভাবিছো যে ঘৰত মই ষ্টেবুল হওঁ। মই প্ৰথম ভাবিছো মই ষ্টেবুল হওঁ, ষ্টেবুল হৈ মই কিবা এটা ডিচিছন লওঁ ন। সেইটো কথা তুমি নহয়। মোক সেইখিনি সুবিধা দিলানে? তুমি যি কৰা, তুমি চাকৰিয়ে কৰা, বিজনেছে কৰা, তুমি ঘৰত কমচে কম আমাৰ ঘৰত কথাখিনি মানুহখিনিৰ লগত পাতিব লাগিছিলে, তুমি নাপাতিলা।
সেইটোকে কথা ভাল কবলৈ পোৱা দম নাই। হ'ব। মই এতিয়া কি বুলি ক'ম? আজি চোৱা, আজি যদি মই কৈ দিওঁ যে মই আমুক নামৰ ল'ৰাটো ভাল পাওঁ, কিন্তু তাৰপিছতে যদি ঘৰৰ মানুহে যদি কৈ থাকে, ৰৈ থাকে, তাৰপিছত তুমি সেইফালে সেই বেলেগ ছোৱালীৰ লগত লিলিমাই কৰি পেলাই বিয়া পাতি গুচি যাবা, মই ইয়াতে থাক। মোক তেনেকুৱা লাগিছে নেকি? মই বেলেগ ছোৱালীৰ লগত লিলিমাই কৰিছো নেকি আজিলৈকে? তোমাৰ মতে মই বেলেগ কাৰোবাৰ চাওঁ? মইতো দেখা নাই। তুমি মোক ভাল পোৱাৰ ওপৰত সন্দেহ কৰিব পৰা হৈ গ'লা এতিয়া। সন্দেহ লগত কথা নহয়, তুমি ঘৰত কিয় নকলা? আৰু নহয়, ঘৰত এতিয়া তুমি কিবা যে মোক তুমি ডাঙৰ ইমানকে কৈ ডাঙৰ আছা, তুমি ঘৰৰ কথা শুনিবা, তুমি ঘৰৰ মতে বিয়া হবা, তাৰমানে মোৰ ভাল পোৱা খিনি কি হ'ল? সেইবিলাক তোমাৰ মই কাৰণে নাজানো। মই মুঠতে দিনে তুমি আমাৰ ঘৰত নকলা, এতিয়া মোৰ বিয়া ঠিক হ'ল, মোৰ ৰিং চেৰিমনী ডেট ঠিক কৰিলে, আৰু এতিয়া তুমি এইখিনি কৈ কি লাভ কি? নকৰিবা, প্লিজ চোৱা, মোক অকনমান সময় দিয়া। মই এপ্লাই কৰি আছো, মোৰ ইন্টাৰভিউ আছে, মই যাম, ইন্টাৰভিউ পাছ কৰিম মই। মই এতিয়া কৰো কি? মোৰ ডেট ফিক্স কৰিলে, এতিয়া মই কি কৰো? এতিয়া মই কি কৰো কোৱাচোন তুমি? মই কি কৰো? মই নোৱাৰো, এতিয়া তুমি অবিহনে মই নোৱাৰো থাকিব। মই তোমাক বহুত এতিয়া ভাল তুমি পাওঁ তেনেকে তোমাক, বহুত ভাল পাওঁ। হ'ব, তুমি মোক ব্লেকমেইল কৰিব নালাগে, গম পাইছা? মই ভাল তুমি এইবোৰ পাওঁ ব্লেকমেইল তোমাক, কৰিছা বহুত বুলি ভাল জানিছো। পাওঁ তোমাক, বহুত ভাল পাওঁ। তুমি মই থাকিব নোৱাৰো, মোক এৰি থৈ নাযাবা জানো। চাকৰি কৰিম ন, মই চাকৰি কৰিম। অকমান সময় দিয়া। হ'ব, ইমানেই হ'ব, যথেষ্ট কৰিছা তুমি। ব্লেকমেইল বহুত কৰিছা তুমি, বহুত অভিনয় কৰিব জানা। মই ইমান কলো যে ঘৰত কোৱা, নকলা। তাৰপিছতে এতিয়া তুমি মোক এইখিনি কৈছা, মোৰ ৰিং চেৰিমনী ডেট ফিক্স কৰাৰ পিছত তুমি এইবোৰ অভিনয় কিয় কৰিছা? ময়ো চাই ল'ম তোক কোনে কেনেকে ৰিং চেৰিমনী কৰে। চাই সেইবিলাক ল'ম ময়ো চাই সেইবিলাক অভঙালী নকৰিবা। আজি 6 মাহ আগতে মই কৈছিলো, যেতিয়া মোক মামাহঁতি ল'ৰাটো দেখুৱাইছিলে, মই কৈছিলো যে এনেকে তেনেকে এটা ল'ৰা আহিছে, ঘৰত কথাটো উলিয়াইছে। মই তেতিয়া তোমাক কৈছিলো যে মোক ঘৰত কোৱা, যদি ঘৰত ক'ব নোৱাৰা মোক তেতিয়া পলুৱাই লৈ মোৰতো যোৱা। চাকৰি নিদিলে ন। তেতিয়া চাকৰি নাছিলে, আমি দুটা দেখোন ভিডিঅ'কে বনাব পাৰিলোহেঁতেন। আজিকালি দেখোন কাপোৰবোৰে ভিডিঅ' বনাই থাকে। সেইবোৰ কৰি আমি টকা ঘটিম নেকি, তুমি কোৱাচোন বাৰু? কিয় নোৱাৰিম? আজি চোৱা, আজি চবে ভিডিঅ' বনাই। এতিয়া মই যিজন ল'ৰাৰ লগত হেৰি হৈছে, কি বুলি কয়, ৰিং চেৰিমনী ডেট ফিক্স হৈছে, সেইটো ল'ৰাটোও দেখোন ৰিলচ বনাই থাকে। বিয়াৰ পিছত আমি দুটাই ৰিলচ বনাম ন। তাৰমানে তোমাক তাৰমানে মিডিয়া পাব্লিচিটি লাগে ন, তোমাক তাৰমানে অনলাইন তোমাক লাগে। তাৰমানে মই এইবিলাক নকৰো কাৰণে মই বেয়া, হয় নহয়? এতিয়া সি এইবিলাক কৰে, সেইটো কাৰণে সি ভাল। সেইটো কথা নহয়, তুমি মোক বুজি নাপালা। মই তোমাক বহুত